ফেচবুকৰ লাইভৰ জৰিয়তে শিল্পী সমাজক অশ্লীল মন্তব্য কৰিলে ঋতু কলিতাই। আৰু ঋতু কলিতা কোন হয়তো আপোনালোকে বহুতে চিনি পায় আৰু বহুতে চিনি নাপায়। ঋতু কলিতা হৈছে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আৰু তেখেতে শিল্পী সমাজক অশ্লীল মন্তব্য কৰিছিলে ফেচবুকৰ পৰা লাইভ আহি পেলাই। আৰু তেখেতৰ বিৰুদ্ধে এতিয়া শিল্পী সমাজে গোচৰ ৰুজু কৰিছে দিছপুৰ থানাত। গতিকেলৈ আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ঋতু কলিতাই শিল্পী সমাজক কি ক'লে আৰু এতিয়া শিল্পী সমাজে ঋতু কলিতাৰ ওপৰত উচিত তদন্ত বিচাৰি আৰক্ষী থানাত উপস্থিত হৈছে। প্ৰথমতে মই গম পোৱা নাই, নামটো শুনি মই ছোৱালী বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া ভিডিঅ'টো দেখিছোঁ তেতিয়া ভাবিছোঁ ল'ৰা মানুহচোন। ঋতু কলিতাই আমাক ক্ষমা বিচাৰিব লাগিব আৰু অকল আমাক বুলি নহয়, গোটেই ছ'চিয়েল মিডিয়াত সামাজিকভাৱে ক্ষমা বিচাৰিব লাগিব ঋতু কলিতাই। আমি সেই পৰহি এটা ভিডিঅ' দেখিলোঁ তেখেতৰ। ভিডিঅ'টোত মানে অশ্লীল হিচাপে কৈছে আৰু আমাৰ যিটো শব্দ কৈছে মই নকওঁ এতিয়া। চ' আমাৰ সকলো শিল্পীয়ে গাত লাগিছে একচুৱেলি। বাকী তেখেতৰ কিছুমান কথা যুক্তিত তেওঁ কৈছে, কোনোবা পইচাই বেছি লৈছে, সেইবিলাক ক'ব পাৰি, কথা পাতিব পাৰি। চব কথাতে চবৰে ৰাইট থাকে পাতা, কিন্তু ৰাইটটো এইটো নহয় যে আমি দেউতা মাক ধৰিব আমাৰ ৰাইট। চ' সেইটো ৰাইটত আমিতো নামানিম। আৰু এতিয়া মই এই অলপ আগতে 10 মিনিটত জে পি দাই ফোন কৰিছিলোঁ। জে পি দাসে ইমান পুৰণা, তেখেতে মোক কৈছে জয়ন্ত মই আছোঁ, মই যাব পৰা নাই, তুমি মোৰ নামটো প্ৰথমতে ক'বা বুলি কৈছে। জে পি দাই এইমাত্ৰ ফোন কৰি কৈছে যে মোৰ নামটো তুমি প্ৰথমত ক'ব যে জে পি দাসো আছে। মণিষা হাজৰিকাই এবাৰ ফোন কৰিছোঁ, মণিষা বাইদেউ বিয়াত দুখ পাইছে, মালবিকা বাইদেউ, শান্তা অজিৰ, সন্ধ্যা মেনন, বাকী আমাৰতো ছিংগাৰখিনি ভদ্ৰধান চব আছে, ভিগুন চব আছে এইবিলাক। গতিকে আমাৰ কথাটো হ'ল এটা আমাক মানে হেৰি লাগে, ন্যায় লাগে। মানে বস্তুটো তেওঁ কিয় ক'লে, আমাক কি যুক্তিত ক'লে? তাৰমানে চবৰে এতিয়া খুব চবৰে মনত থাকে। আজি আমাৰ ফেটাৰ্নিটিক কৈছে, গোটেই ফেটাৰ্নিটিখিনি ধৰি কৈছে কিন্তু দেই। এতিয়া আমি এতিয়া শিল্পী সমাজক কৈছে, যে কাইলৈ যদি মিডিয়া সেই শব্দ যদি মিডিয়া ফেটাৰ্নিটিক কয়, পৰহিলে ডক্টৰ ফেটাৰ্নিটিক কয়, তাৰমানে এটা সময়টোকে ৰখিব লাগিব ৰাইট। নৰখে তাক তেওঁক কথা কৈ যাব, আমি শুনি গৈ থাকিম। এতিয়া আমাৰোতো গাত তেজ অকণ চবৰে আছে, অসমীয়া ল'ৰা হয় নাই? এতিয়া মোৰ 49 হ'ল, এতিয়া মই ধৰা মানুহ চানুহ এনেই 2 এটা মাৰিব পাৰোঁ। সেইবিলাকলৈ যোৱাটো যুক্তি তাৰ নাই। যিকোনো বিষয়ত কথা কোৱাৰ অধিকাৰ আছে, কিন্তু কথা হৈছে অশালীন মন্তব্য। আৰু আমি অতপালি বহুত কৰিছোঁ। আজি আমাক ইমান মন নাই। গোটেই শিল্পী সমাজৰ জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠলৈকে সকলোকে যিটো মন্তব্য, যিখিনি কথা অশালীন কথাৰে আমাক কৈছে, সেই কথাখিনি আমি আচলতে আমাৰ গাত লাগিছে। আজি জ্যেষ্ঠ শিল্পী জে পি দা, শান্তা উজী বাইদেউ, আমাতকৈ বহুত ছিনিয়ৰ বহুত শিল্পীয়ে আজি মনত সাংঘাতিক ধৰণে দুখ পাইছে। আজি ভদ্ৰদা আছে, ভদ্ৰদাই আজি খুব ব্যস্ততাৰ মাজত আহিব নোৱাৰে যদিও আহিছে তেখেত। আজি আমাৰ গোটেই শিল্পী সমাজ প্ৰায় 80-90জন মানুহ আমি দিছপুৰ থানা আহিবলগীয়া হৈছে এটা অৱস্থা। কাৰণ কেলৈ আজি তেখেতক যদি আমি এটা বিহিত ব্যৱস্থা নলওঁ বা এটা আমি থানালৈ আহিবলগীয়া এটা প্ৰক্ৰিয়া যিটো হৈছে, তেনেকুৱা যাতে আৰু ভৱিষ্যতে নহয়। তেওঁৰ কি মনোভাৱ লৈ পেলাই তেখেতে কি সস্তীয়া জনপ্ৰিয়তা তেওঁৰ আজি বিভিন্ন পোষ্টত আমি দেখা পাওঁ, বহুতে বেয়া মন্তব্য কৰে, তথাপিও তেখেতে অব্যাহত ৰাখিছে এই বস্তুটো। কাৰণ এখন সমাজ, আমি আজি শিল্পীসকল আমি আজি গোটেই সকলোবোৰ লগ হৈ পেলাই ইয়ালৈ আহিবলগীয়া এটা অৱস্থা যিটো হৈছে। আজি কোনোবা ডক্টৰ এজনৰ ওপৰত তেখেতে গোটেই সমাজখনক তেখেতে এটা বেয়া কথাৰে হেৰি কৰিব পাৰে, তো সেই কথাটো আচলতে খুব বেয়া কথা হৈছে। এইটোৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু সেইটো আমি চৰকাৰকো আমি কৈছোঁ। আমাৰ আজি ইয়াত আমি থানাত আহিছোঁ, OC ছাৰৰ লগত আমি কথা পাতিলোঁ। ঋতু কলিতাই আমাক ক্ষমা বিচাৰিব লাগিব আৰু অকল আমাক বুলি নহয়, গোটেই ছ'চিয়েল মিডিয়াত সামাজিকভাৱে ক্ষমা বিচাৰিব লাগিব ঋতু কলিতাই। আৰু তেওঁ এই অসভ্যালি অকলে যে শিল্পী সমাজৰ ওপৰতে কৰা নাই, তেওঁ নাৰীৰ ওপৰত কৰিছে, বহুত অশ্লীল মন্তব্য দিছে। পাৰ্চনেলি বহুতে যুঁজিছে আগতে তেওঁৰ ওপৰত, তেওঁৰ ওপৰত কেছ ৰেজিষ্টাৰ আছে চাগে, তেনেকৈ আগতে বহুত পোষ্ট দিয়ে। কিন্তু এইবাৰ আমি গোটেই শিল্পী সমাজে একত্ৰিত হয় যে তেওঁ কাকোকে অশালীন মন্তব্য কৰিব নোৱাৰে। আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড চোৰৰ বাচ্ছা বহুত ডাঙৰ এটা কমেণ্ট হয়, যিটো ঋতু কলিতা নামৰ তথাকথিত এজন ছ'চিয়েল মিডিয়া ভুৱা ইনফ্লুৱেঞ্চাৰ এজনে ইমান আমাক সকলোকে বেয়াকৈ কৈছে। গতিকে আজি আমি সকলোৱে মানে উচিত আহি পেলাই সমজুৱাভাৱে আহি পেলাই আমি উচিত ব্যৱস্থা লৈছোঁ আইনী, আৰু তেওঁ সকলোকে ক্ষমা বিচাৰিব লাগিব। আৰু ভৱিষ্যতে অকল অসমীয়া শিল্পীসকলে নহয়, কোনো কমিউনিটিক, আপোনালোকক সমাজ মাধ্যমক যিখিনি আপোনালোকৰ যিখিনি সংবাদদাতা আছে, কাকো ক'ব নোৱাৰে, ডক্টৰ সমাজক ক'ব নোৱাৰে, জাৰ্নেলিষ্টক ক'ব নোৱাৰে, ছিংগাৰ্ছক ক'ব নোৱাৰে, কাকো যাতে ক'ব নোৱাৰে। তো সেই অশ্লীল মন্তব্য তাৰ পৰা যাতে বিৰত থাকক, তেওঁ শিক্ষা পাব লাগিব। তেখেতৰ প্ৰথম প্ৰব্লেমটো হৈছে পইচা লোৱাত, মানে শিল্পীয়ে বেছি পইচা লয়। সেই দুটা বস্তু তেখেতক মই কৈ দিওঁ, শিল্পী আৰু কমিটিখনৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং থাকিব। কমিটিখনক শিল্পীজনে ক'ব 2 লাখ 3 লাখ, তেওঁলোকে ক'ব 1.5 লাখ 2 লাখ, সেইটো তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব। সেই কমিটিখনে যদি এজন শিল্পী আজি যে পদ্মনাভ, ভিগু বা কল্লোল যাকে মাতে যে 3 লাখ টকা, মই ইয়াক নিদিওঁ 3 লাখ, এওঁক দিম 2 লাখ টকা, সেইটো তেওঁলোকৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং হয় নাই? সেইটো কাৰণে তেখেতে খং কৰি
তেখেতে মাত মাতিবলগীয়া তাৰ কোনো কথা নাই। ঠিক আছে, গালি পাৰিব নোৱাৰে। তেখেতে গালি পাৰিব নোৱাৰে। ছিংগাৰ তেখেতে মাত মাতিছে বাৰু, একো মাতিব পাৰে, তেওঁ ৰাইট আছে মাতা, কিন্তু মাতাৰ লেংগুৱেজটো ভুল হৈছে। সেইটোৱে আমাক অশালীন মন্তব্য কৰিছে, চোৰৰ বাচ্ছা বুলি আমাৰ গোটেই শিল্পী সমাজক চোৰৰ বাচ্ছা বুলি তেওঁ সম্বোধন কৰিছে। সেই কথাটোত আমাৰ সহ্য হোৱা নাই আৰু তেখেতে ক্ষমা বিচাৰিব লাগিব আমাৰ ওচৰত। সেইটো কথাতে আমি সহ্য কৰিব নোৱাৰোঁ, মানে নকৰোঁ তাৰমানে ইয়াৰ কাৰণেই আচলতে পৰহিৰ পৰা আমি চায়ে থাকিলোঁ, এটা ভিডিঅ' হিচাপে চাই থাকিলোঁ। প্ৰথমতে অকণমান চাই বাদ দিলোঁ যে ইয়াক চাব নোৱাৰি, আগতে দেখিছোঁ। আৰু তেওঁৰ ওচৰত তেতিয়াই মই বাকীকেইজনক কৈছোঁ যে তেওঁৰ পষ্টটোত আমি কমেণ্টবাজি কৰি থকাৰ কোনো উচিত নহয়, তেওঁক প্ৰমোট কৰি যোৱা হ'ব। সেইটোত কৰাতকৈ আমি নিজে এটা ব্যৱস্থা লওঁ। আৰু এনেইতো খঙত বহুতে মাৰপিট কৰি দিম, আমুক কৰি দিম, তামুক কৰি দিম, আৰু আমি সেইটো বস্তু নিবিচাৰোঁ। ডেফিনেটলি মানুহে নিবিচাৰোঁ, তাৰমানে তাকো এজন ব্যক্তিক নহয়, এটা জাতিক কৈ আছে। তাৰমানে আমি শিল্পী জাতিটোক জাতিটোক গোটেই আৰ্টিষ্টৰ আমাৰ গোটেই ফেটাৰ্নিটি মই নামবিলাক আমি নিজকে তাৰমানে এটা জাতি বুলি কওঁ। এইখিনি নামখিনি ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ ইয়াতে জে.পি. দাস ছাৰ, শান্তাউজী বাইদেউ, তাৰপিছত সন্ধ্যা মেনন, গৰিমা শইকীয়া গাগ, দিগন্ত ভাৰতী দা, জয়ন্ত কাকতি দা, ইপচনলাল বৰুৱা দা, দীপলিনা নাহিদ, মৌচম বৰ্ণালী বা, ৰূপম ভূঞা দা, দিগন্ত বৰদলৈ দা, ৰূপাংকৃতা পাপৰি, শেখৰজ্যোতি গোস্বামী, ৰিচা ভৰদ্বাজ, গীতালী দেৱী, মন্তুমণি শইকীয়া, বিদিশা দেৱী, শেখৰজ্যোতি বৈশ্য, সুমিত সাগৰ, ৰেকিব, দীপকেশ বৰগোহাঁই, প্ৰাণদীপ হাজৰিকা, পিংকু, বাবন, প্ৰাঞ্জল, জোন জোনাক, ৰিচা কাশ্যপ, পাৰ্থপ্ৰতিম গোস্বামী, ৰেকিবুল হুছেইন, ধ্ৰুৱ ঠাকুৰীয়া, সুৰজিৎ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া, লক্ষী চন্দ্ৰ, পম্পী পুৰবী, বনশ্ৰী শইকীয়া, গীতাঞ্জলি দাস, ঋতু হাজৰিকা, NK তৃষ্ণা, বুলু দীপাংকৰ, ভৃগু কাশ্যপ, মনীষা হাজৰিকা, মালবিকা বৰা, পদ্মনাভ বৰদলৈ, সুবাসনা দত্ত, অনিন্দিতা পল, মৌচুমী চহৰীয়া, চয়নিকা ভূঞা, কলল বৰঠাকুৰ, পাপৰি গগৈ, দেৱজিৎ বৰা, শ্যামল ভূঞা ইত্যাদি কৰি 94 ইয়াতে ৰেজিষ্টাৰ হৈছে এতিয়ালৈকে। আৰু অসমৰ অকল আমি যিখিনি গুৱাহাটীত আছোঁ সেইখিনি নহয়, নলবাৰী শিল্পী সমাজ আৰু মৰাণত আমি তাত থানাত গোচৰ দিছে, নলবাৰীত দিছে, বিশ্বনাথ চাৰিআলিত দিছে, একে আমাতকৈ আগত দিছে। আমি এইটো সময়ত ইয়াত দিছোঁ থানাত, কিন্তু বাকীবোৰ থানাত অলৰেডি গোচৰ তৰা হৈছে। এটা কথা ক'বা, এই পইচা পাতি লোৱাৰ কথা যে কৈ আছে, এতিয়া কোনোবা এজনে আৰ্টিষ্টে পইচা লৈছে, তেখেত আৰ্টিষ্টজন সেই জেগাটো পাবৰ কাৰণে তেখেতে ভিডিঅ' এটা কৰিব লাগে। চবেই জানে আপোনালোকে ভিডিঅ'টো কৰিব লাগে। ভিডিঅ'টো কৰি 3 লাখ টকা খৰচ কৰি তেওঁ গানটো যদি চলে তেতিয়া কমিটিয়ে মাতে, ৰাইট? সেই পইচাখিনি ক'ৰ পৰা আহিব? আৰু আমাৰ আৰ্টিষ্টখিনি যে সদায় যে আমি বিপদত পৰোঁ, আমি নিজে নিজৰ পৰা পইচা তুলি পেলাই হেল্প কৰোঁ চবকে। যিকোনো ক্ষেত্ৰত আপোনালোকে জানেই চাগৈ, মই আগভাগ লওঁ, চবেই আগভাগ লয়। তেওঁ অৰুণদাস আজি ঢুকাই গ'ল, তেওঁ অৰুণদাসৰ খবৰ জানেনে কিবা? অৰুণদাসে প্ৰথম গান কি জানেনে তেখেত নাজানে। আজি ভূপেন হাজৰিকাদেৱে এটা সময়ত বিহু অনুষ্ঠান কৰিছিলে, ৰিদিপ দত্ত ডাঙৰীয়াই বিহুৰ মঞ্চ কৰিছিলে। তেখেতে কৈছে যে আমাৰ শিল্পীসকলে বিহুত বিনা পইচাত প্ৰগ্ৰেম কৰিব লাগে, বিনা পইচাত আমি শ্ব' কৰিব লাগে। তো আমি বিনা পইচাত শ্ব' কৰিলে আমি চলিম কেনেকৈ? এনেকুৱা কৰিব কেতিয়াও নালাগে। আৰু তেখেতৰ আচলতে তেখেতক মই চিনিয়ে নাপাওঁ। আজি প্ৰথম মই তেখেতৰ যেতিয়া ভিডিঅ' মই চিনি নাপাওঁ, কাৰণ প্ৰথম যেতিয়া ঋতু কলিতা তেতিয়া চাইছোঁ, তেখেতক চিনিয়ে নাপাওঁ, নামটো আজিহে গম পাইছোঁ। গতিকে তেখেতে যে এনেকুৱা ধৰণৰ যে আমাৰ আৰ্টিষ্টখিনিক যে এনেকুৱা ধৰণৰ অসভ্যালি কৰিব, তাৰমানে কোনো আমি সহ্য কৰিব নোৱাৰোঁ। আৰু সেইটো কাৰণে আমি আইন ব্যৱস্থা কৰিছোঁ, যাতে কেতিয়াও দ্বিতীয় ব্যক্তি নোলায় আৰু। গতিকে সেইটো কাৰণে আমি আজি আহিছোঁ থানালৈ, দিছপুৰ থানালৈ। গতিকে আমি শিল্পীখিনি সহযোগ কৰিছোঁ। গতিকে আমাৰ যিখিনি আমাক বেয়া ব্যৱহাৰ কৰি পেলাই আৰ্টিষ্টখিনিক হেৰি কৰিছে, গতিকে সেইখিনি আমি মানে আমাৰ ক্ষমা বিচাৰিব লাগিব আমাৰ ওচৰত, সেইটো কিন্তু ফিজিকেলি। অলপ বেয়াকৈ কৈছে কথাখিনি। আচলতে শব্দকেইটাতকৈ তেওঁৰ ইণ্টেনশ্যনটো, মানে যিটো ভাৱত তেওঁ কথাখিনি কৈছে, সেইটো অলপ বেয়া লাগিছে আমাৰ। আৰু প্ৰত্যেকজন আৰ্টিষ্টে চেঞ্চিবল আচলতে। আৰু আমি আমাৰ জীৱনত কি কাপোৰ পিন্ধিম, ক'ত কিমান কি কৰিম, কাৰ লগত মই ফ্ৰী কাম কৰিম, কাৰ পৰা কিমান ৰেমুনাৰেশ্যন ল'ম, সেইটো প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ কথা। মই কিবা এটা পইচা খুজিলোঁ বুলি মোক যে দিব, সেইটোতো কথা নহয়। গতিকে যিসকলে আমাৰ লগত যিটো টকাত এগ্ৰিমেণ্ট কৰিছে, 1 টকাত হওক, 1 লাখত হওক, 10 লাখত হওক, তেওঁলোকোতো চেঞ্চিবল মানুহ। গতিকে এইবিলাক কথাত মাতি লাভ নাই আচলতে। এইটো এটা পাৰ্চনেল এফেয়াৰ, প্ৰত্যেকজন আৰ্টিষ্টৰ নিজৰ চিন্তা। তেওঁ নিজক যিখিনি মানত যিটো লাগে বুলি ভাবে সেইটো তেওঁ খোজে, এটা গান গালে বা এখন শ্ব' কৰিলে। গতিকে এইবিলাকত মানুহৰ পাৰ্চনেল লাইফত ইমান সোমাব নাপায় তেখেতে, কাৰণ তেখেতকতো আমি জানাই নাছিলোঁ। তেওঁ এই বেয়া কথা কোৱাৰ কাৰণে আজি মই গম পালোঁ তেওঁ যে ল'ৰা মানুহ। ঋতু বুলি ক'লে মোৰ লগৰ ঋতু বুলি ছোৱালী বন্ধুও আছে। গতিকে তেওঁ অলপ ভালকৈ মানুহৰ নিচিনা ধুনীয়াকৈ এজন নৰ্মেল ভাল নাগৰিক হিচাপে যেনেকৈ যি কৰিব লাগে তেওঁ নিজৰ ফালৰ পৰা সমাজৰ কাৰণে কাম কৰক, আৰু বেলেগক শিকোৱাতকৈ নিজে কৰা ভাল, সেইটোৱে মই ভাবোঁ আৰু।